সমাগত হেঁপাহৰ ভোগালী বিহু। চহা জীৱনৰ গাঁৱলীয়া লোকসকলৰ মাজত এতিয়া ভোগালী বিহুক লৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা পোৱা গৈছে। বৰ্তমান মই উপস্থিত আছোঁ নিজ চাবুৱা মৰাণকাৰী গাঁৱৰ যি ভোগালী বিহুৰ স্থলী, সেই ভোগালী বিহুৰ স্থলীত উপস্থিত আছোঁ। কেমেৰা সহযোগীক ইয়াৰ যি সমগ্ৰ পৰিৱেশ, সেই সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ প্ৰাক মুহূৰ্তত এনেদৰে তেওঁলোকে ভেলাঘৰ প্ৰস্তুত কৰাৰ লগতে আৰু যি মেজি নিৰ্মাণ কৰিব, সেই মেজি নিৰ্মাণৰ বাবে খৰি ফালি থকা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ ভোগালী বিহুৰ বাবে যিখিনি প্ৰস্তুতি কৰিব লাগে, সেইখিনি প্ৰস্তুতি তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে। মোৰ সৈতে এই যিটো ভোগালী বিহু উৎসৱটো যি অনুষ্ঠিত কৰিছে, যি এই অঞ্চলটোৰ লোকসকল, তেওঁলোক উপস্থিত আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনালোকে কিমান বছৰৰ পৰা এই স্থানত ভোগালী বিহু উদযাপন কৰি আহিছে, আৰু এই যিটো ভেলাঘৰ সাজি উলিয়াইছে, ভেলাঘৰটো আপোনালোকে কি আৰ্হিত নিৰ্মাণ কৰিছে? নমস্কাৰ। জয়তে সমূহ অসমবাসী ৰাইজলৈ নিজ চাবুৱা মৰাণকাৰী ৰাইজৰ হৈ সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি বিগত 11 বছৰ ধৰি আমি বিহুখন উদযাপন কৰিছোঁ। এবাৰ আমি অতি আটকধুনীয়াকৈ নতুন প্ৰজন্মৰ সহযোগত আৰু আমাৰ ৰাইজৰ সহযোগত আমি এবাৰ আটকধুনীয়াকৈ এবাৰ সৃষ্টি কৰিছোঁ যে আমাৰ ইটালিয়ান টাইপৰ আমি এটা ভেলাঘৰ সৃষ্টি কৰিছোঁ। আমাৰ এই ভেলাঘৰটো সাজোঁতে আমাৰ স্থানীয় ৰাইজসকলে আৰু আমাৰ উঠি অহা নতুন প্ৰজন্মই বহুতখিনি সহায় দিছে। কাৰণ এই ঘৰটো আমাৰ বিশেষভাৱে ক'ব লাগিব, আমি উদযাপন সমিতিৰ ভেলাঘৰ নিৰ্মাণ কাৰ্যত সহায় কৰিছে আমাৰ স্থানীয় ব্যক্তি ডিম্বেশ্বৰ শইকীয়াদেৱৰ নেতৃত্বত এই ভেলাঘৰটো সৃষ্টি হৈছে। আৰু আমাৰ লগতে উঠি অহা নতুন প্ৰজন্মই বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। আমি উঠি অহা নতুন প্ৰজন্মক আমি বিশেষভাৱে ধন্যবাদ দিব লাগিব যে তেখেতলোকে দিন ৰাত একাকাৰ কৰি নৰা কাটি, বাঁহ কাটি দিন ৰাত একাকাৰ কৰি ভেলাঘৰটো নিৰ্মাণ কৰিছে। আৰু এদিনৰ পিছত আমাৰ ভেলাঘৰটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব। আৰু লগতে আমাৰ এবাৰ তাৎপৰ্যপূৰ্ণ কথা কি, যি আমাৰ 3 দিনীয়া কাৰ্যসূচী লোৱা হৈছে। আমি বিগত বছৰো আমি লৈছিলোঁ যদি এদিনীয়া কাৰ্যসূচী লৈছিলোঁ, এবাৰ আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ। প্ৰথম দিনা আমাৰ সৰু সৰু কণমানি ক্ষেত্ৰত আমাৰ কিছুমান প্ৰতিযোগিতা আগবঢ়াইছোঁ। দ্বিতীয় দিনা আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন কৰিব। আৰু তৃতীয় দিনা আমি পুৱা 8 বজাত আমি মেজি প্ৰজ্বলন কৰিম। সেই আমাৰ এবাৰ ৰাইজৰ সহযোগত ইমান আটকধুনীয়াকৈ গঢ়ি তুলিছে, এয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকে এই যি নিজ চাবুৱা মৰাণকাৰী গাঁৱৰ যিসকল চহা লোক, সেই চহা লোকসকলে, মই যাতে কেমেৰা সহযোগীয়াৰ ভেলাঘৰটোৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰোঁ, তেওঁলোকে ইটালিয়ান আকাৰত তেওঁলোকে এই ভেলাঘৰটো প্ৰস্তুত কৰি আছে। আৰু কিছু ভেলাঘৰটো সম্পূৰ্ণ হ'বলৈ কিছু কাম বাকী আছে যদিও তেওঁলোকে প্ৰস্তুতি কৰি আছে। মোৰ সৈতে আৰু এজন লোক আছে। আপোনালোকৰ এই যিটো ভোগালী বিহু যিটো উৎসৱ, আপোনালোকে যি গাঁওখনৰ কিমান ঘৰ মানুহে লগ লাগি খায়, বা কেনেধৰণে আগতে কিমান বছৰৰ পৰা এই উৎসৱটো উদযাপন কৰি আহিছে? হয়, আমি বহু বছৰৰ পৰা ইয়াত এই মাঘ বিহু, অসমীয়া বাপতিসাহোন বিহু, মাঘ বিহু, ভোগালী বিহুটো আমি উদযাপিত কৰি আহিছোঁ। ইয়াত আমাৰ প্ৰায় নিজ চাবুৱা, মৰাণকাৰী আৰু কমাৰ গাঁও, 3খন গাঁও আছে। 3খন গাঁৱৰ ৰাইজ আমি প্ৰায় 300ৰো অধিক ৰাইজে একত্ৰিত হৈ আমি ভোগালী বিহু ভোগ আমি উপভোগ কৰোঁ। আমি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ আমি খাওঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছেই, এবাৰ আমি অন্য ৰূপত এক অনুষ্ঠান আমি অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। 12, 13, 14 তিনিদিনীয়া কাৰ্যসূচীৰে 12 তাৰিখে আমি বিভিন্ন ধৰণৰ খেল ধেমালি ইত্যাদি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। 13 তাৰিখে আমাৰ ভোগৰ যিহেতু নেকি বিহু, ভোগালী বিহু, আমি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছোঁ। সন্ধিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ পিংকু কাশ্যপ, প্ৰিয়দ্বীপ, হৰিপ্ৰিয়া চেতিয়াকে ইত্যাদি কৰি স্থানীয় আমাৰ বিহু দল আছে, স্থানীয় আমাৰ শিল্পীসকল আছে, তেওঁলোকে অনুষ্ঠানত অংশগ্ৰহণ কৰিব। লগতে আমাৰ 14 তাৰিখে পুৱা আমি মেজি জ্বলাম। এনেকৈ ধৰণে আমি গোটেই প্ৰস্তুতিখিনি কৰিছোঁ। আৰু এইখিনিতে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি বহুদিনৰ পৰাই এই ভেলাঘৰটো আপোনালোকৰ নিউজবিলাকত এটা আমি দেখিবলৈ পাইছোঁ, আৰু বিভিন্নজনৰ পৰা আমি আশীৰ্বাদ পাবৰ কাৰণে সক্ষম হৈছোঁ। সকলোৱে সহযোগিতা আগবঢ়াইছে। এই ক্ষেত্ৰত অসমৰ বিভিন্ন প্ৰান্তত এই আমাৰ গাঁওখনৰ নাম আৰু আমাৰ গাঁওখনৰ যি এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব লৈছোঁ, এই বিষয়ে তেওঁলোকে জানিবলৈ সক্ষম হৈছে। গতিকে আপোনালোককো ভোগৰ বিহু, ভোগালী বিহুৰ দিনা আমাৰ
একেলগে এসাঁজ খাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। হয়, তেওঁলোকে নিশ্চয়কৈ যিহেতু ভোগালী বিহু উদযাপন কৰিব, তেওঁলোকে এনেদৰে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে সমগ্ৰ অসমবাসীৰ লগতে। মোৰ সৈতে জ্যেষ্ঠ লোক আছে এই অঞ্চলটোৰ। কেনেকুৱা ধৰণৰ প্ৰস্তুতি আমি আজি প্ৰায় 15-20 দিনৰ পৰা আগৰ পৰাই চলাই আছোঁ। প্ৰথম অৱস্থাত আমি বাঁহখিনি গোটালোঁ, ভেলাঘৰৰ মানে লাই খুঁটা পুতিলোঁ, তাৰপিছতে আৰম্ভ লাহে লাহে নৰা চৰা কাটিলোঁ। প্ৰায় 2-3 বিঘা মাটি নৰা কটা হ'ল। বাঁহ প্ৰায় 150 মান বাঁহ এতিয়ালৈকে অনা হৈছে। আমাৰ বিশেষকৈ এই ক্ষেত্ৰত বনোৱাৰ ক্ষেত্ৰত গোটেই গাঁৱৰ ল'ৰাখিনিয়ে আমাক সহযোগিতা কৰিছে। মেইনলি আমাৰ ডিমেশ্বৰ শইকীয়াদেৱে তেখেতে মানে বস্তুটো আয়ত্বটো লৈছিলে বনাবৰ কাৰণে, তেওঁ চেষ্টাৰ বলতে গোটেইখিনি হৈছে বুলি কৈছোঁ। সেইটোৱে আৰু কি ক'ম বাকী কি কাৰ্যসূচী আছে? আমাৰ 3 দিনীয়া কাৰ্যসূচী আমি লৈছোঁ। প্ৰথম দিনাখন আছে খেল ধেমালি, সৰু সৰু ল'ৰাবিলাকৰ মাজত খেল ধেমালি আছে। তাৰপিছতে কুইজ কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন আৰু তেনেকৈ ঠাইতে ৰচনা প্ৰতিযোগিতা এইবিলাক দিছোঁ। আৰু বয়সস্থসকলৰ মাজতো দৌৰৰ প্ৰতিযোগিতা দিছোঁ। তাৰপিছতে আপোনাৰ এইটো কি বুলি কয়, সাজৰ কম্পিটিশ্যন এটা আছে, খুব মানে আকৰ্ষণীয় বস্তু এইটো। সাজৰ কম্পিটিশ্যনটো কেনেকুৱা ধৰণৰ? সাজৰ কম্পিটিশ্যনটো এনেকুৱা ধৰণৰ, প্ৰত্যেকগৰাকী মহিলাই তাৰমানে গাঁৱৰ প্ৰায় যিখিনি আছে মহিলাসকলে তেওঁলোকে নিজে সাজ বনাই আনিব 2 কেজিকৈ। আৰু এই 2 কেজি সাজটো তেওঁলোকে পানী নিদিয়ে, মানে আমি ইয়াতে কমিটিয়ে মানুহে পানী দিব। আৰু যাৰ মানে সাজটো ভাল হ'ব তেখেতক মানে নগদ 1000 টকা পুৰস্কাৰ ঘোষণা কৰা হৈছে। ইয়াৰ লগতে আৰু কিবা বিশেষ আকৰ্ষণীয় আৰু এটা আছে হাঁহ ধৰা কাৰ্য। হাঁহ ধৰা মহিলাসকলৰ কাৰণে এটা দিয়া হৈছে, যিটো এটা বেৰিকেড দিয়া হ'ব, বেৰিকেডৰ ভিতৰত চকু পানী দিয়া হ'ব আৰু তেওঁলোকে মানে হাঁহ ধৰিব, তাত খেদি পিনে তেওঁলোকৰ সেইটো পুৰস্কাৰ আছে। আৰু ল'ৰাসকলৰ ভিতৰত এটা হাঁহ ধৰা প্ৰতিযোগিতা, সেইটো যিটো নেকি এডাল বাঁহৰ ওপৰত বা এটা কলগছ দিম, কলগছৰ ওপৰতে তেওঁলোকে হাঁহটো বান্ধি আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।